ঔষধৰ ব্যৱসায়ী যুৱ সমাজকৰ্মী তথা ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱৰ বাসিন্দা জয়ন্ত কুমাৰ বৈশ্যৰ মৃত্যুৰ খবৰ পাই তেখেতৰ বাসগৃহত উপস্থিত হয় ধীৰাই মাজুলী মহামৃত্যুঞ্জয় দেৱালয় আৰু সিদ্ধিদাত্ৰী মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল। ধীৰাই মাজুলী মহামৃত্যুঞ্জয় দেৱালয় আৰু সিদ্ধিদাত্ৰী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰ প্ৰসাদ ফয়েল আৰু সম্পাদক ললিত ছেত্ৰীৰ নেতৃত্বত বিষয়ববীয়াসকল প্ৰয়াত জয়ন্ত কুমাৰ বৈশ্যৰ পিৰাকটা কছাৰী গাঁৱৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। উক্ত প্ৰতিনিধি দলটোত সুভাষ পৌৰেল, তীৰ্থ ফয়েল, ধীৰাই মাজুলী গাঁৱৰ গাঁও সদস্য অঞ্জন পৌৰেল, নীলকণ্ঠ দাহাল, ধীৰাই মাজুলীৰ গাঁও প্ৰধান চন্দ্ৰশেখৰ ফয়েলৰ লগতে গণেশ নিৰলা উপস্থিত থাকে। পিছত প্ৰতিনিধিৰ দলটোৱে প্ৰয়াত জয়ন্ত কুমাৰ বৈশ্যৰ সহধৰ্মিনী বিপাশা বৈশ্য, দুই পুত্ৰ ক্ৰমে অৰূপজ্যোতি বৈশ্য আৰু অভিনৱ বৈশ্যৰ হাতত এখন শোকবাৰ্তা প্ৰদান কৰে। স্বৰ্গীয় জয়ন্ত বৈশ্য আমাৰ মন্দিৰ নিৰ্মাণত মহামৃত্যুঞ্জয় দেৱালয় আৰু সিদ্ধিদাত্ৰী দুৰ্গা মন্দিৰ নিৰ্মাণত তেওঁ আৰ্থিক হিচাপে আৰু ৰাইজৰ বৰঙণিৰ কাৰণে শাৰীৰিকভাৱেও আমাক সহায় সহযোগ আগবঢ়াইছিলে। লগতে তেওঁ যিকোনো কামত সকলো ৰাইজক সহযোগ কৰিছিল। গতিকে তেওঁৰ সেই অভ্যাস অতি নমনীয় আছিল। আমি তেওঁক পাহৰিব পৰা নাই। আমি সেইকাৰণে ধীৰাই মাজুলী তেওঁ ঢুকুৱাৰ পিছদিনাই আমি তাত এটি শোক সভাও অনুষ্ঠিত কৰিলোঁ আৰু তেওঁৰ বিদেহ আত্মাই যাতে চিৰশান্তি লাভ কৰক আৰু তেওঁৰ ধৰ্মপত্নী আৰু সন্তানসকলে যাতে ভগৱানে আগবাঢ়ি যাবলৈ তেওঁলোকক সহায় কৰে সেই কামনা কৰোঁ। আমি আজি তেওঁৰ আদ্যশ্ৰাদ্ধ মঙলবাৰলৈকে আছে বুলি আমি গম পাইছোঁ। গতিকে তাৰ আগে আগে আমি ধীৰাই মাজুলী মন্দিৰ সমিতি তথা ৰাইজ বেলশ্ৰী লাইন, ধীৰাই লাইন, ধীৰাই মুখ সকলো ৰাইজৰ হৈ আমি আজি তেওঁক এটি শ্ৰদ্ধাঞ্জলি পত্ৰ দিবলৈ আমি আহিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।